দেৰিকৈ ছোৱালীজনীৰ বিয়া হওক, অন্তত গ্ৰেজুৱেশ্যনলৈকে বিয়া নহওক, কাৰণ বিয়া হোৱাৰ পিছতে গৰ্ভৱতী হ'ব লাগিব, শহুৰেকৰ ঘৰত গৈ কাম কৰিব লাগিব। যিজনী ছোৱালীয়ে হয়তো APSC SCSৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলে, আমি ছোৱালীক বিয়া পতাটো দিলে কৰাব খুজিছো যাতে ছোৱালীজনীয়ে শিক্ষা শেষ কৰে। আমি এই গোটেই স্কিমটোৰ উদ্দেশ্য হল কনষ্টিটিউচনেল লিমিট মতে আমি যাব খোজা নাই 18 বছৰ 21 বছৰ। আমাৰ কথাটো হল যে ছোৱালীজনী বিবাহ যিমান পাৰে দেৰিকৈ হওক, তাই যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে। এতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত তাইক এডমিশ্যন হল, বিয়া হৈ গল। এতিয়া আমাৰ উদ্দেশ্যটো হল দেউতাক মাকৰ ওপৰত আমি যাতে এটা মৰেল প্ৰেছাৰ দিব পাৰো যে অন্তত গ্ৰেজুৱেশ্যনলৈকে ছোৱালীক আপুনি বিয়া নিদিব। গতিকে ইয়াত আমাৰ গোটেই উদ্দেশ্যটো হল টু ডেফাৰ দ্য মেৰেজ অফ দ্য গাৰ্লছ। এটা 18 বছৰ বা 21 বছৰ আইন মতেতো বিয়া কৰাব পাৰি, কিন্তু আমি বিচাৰিছো যে অলপ দেৰিকৈ ছোৱালীজনীৰ বিয়া হওক, অন্তত গ্ৰেজুৱেশ্যনলৈকে বিয়া নহওক, কাৰণ বিয়া হোৱাৰ পিছতে গৰ্ভৱতী হ'ব লাগিব, শহুৰেকৰ ঘৰত গৈ কাম কৰিব লাগিব। যিজনী ছোৱালীয়ে হয়তো APSC SCSৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলে, ছোৱালীজনী আধাতে প্ৰিপাৰেশ্যন শেষ কৰিব লাগিব। সেইকাৰণে দিছ ইজ এ ডিসইনচেন্টিভ এগেইনষ্ট আৰ্লি মেৰেজ। কিন্তু গ্ৰেজুৱেশ্যনৰ পিছত আৰু পোষ্ট গ্ৰেজুৱেশ্যনত সেইটো আমি ৰাখিব খোজা নাই, কাৰণ বহুত ছোৱালী এনেকুৱা হ'ব যে গ্ৰেজুৱেশ্যন হল, বিয়া বাৰু হল, 3 বছৰ পিছত আকৌ এডমিশ্যন লয়, বা বহুতে এডমিশ্যন নাপায়, পোষ্ট গ্ৰেজুৱেশ্যনৰ চিট কম। সেইকাৰণে PGৰ ক্ষেত্ৰত বিয়া হলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব।